প্ৰথমে বিহু কৃষ্টি পৰিষদ অসম শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা অসমবাসী ৰাইজক আমি আগন্তুক বহাগ বিহুৰ ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিহু কৃষ্টি পৰিষদ শিৱসাগৰ জিলা উদ্যোগত আৰু বিভিন্ন আঞ্চলিকৰ সহযোগতো উদ্যোগতো আমাৰ বিহু আখৰা চলি আছে। আজি আপোনালোকে প্ৰত্যক্ষ কৰিছে শিৱসাগৰ জিলা সদৰ আঞ্চলিক সমিতিৰ উদ্যোগত এই ৰুদ্ৰবাসী ৰাইজৰ সহযোগত মণিকাঞ্চন এনেকৈ কৰি অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত কৰ্মশালা 2 তাৰিখৰ পৰা চলি আছে। গতিকে সকলোৱে সহযোগখিনি পাই আমি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ আৰু আমি অসমবাসী ৰাইজক আহ্বান জনাইছোঁ, বিহু উদযাপন কৰা সমিতিসমূহক আমি আহ্বান জনাইছোঁ যে বিহুৰ যি পৰম্পৰা আছে 1 বহাগৰ পৰা 31 বহাগৰ ভিতৰত যাতে সামৰণি মাৰে, পৰম্পৰাগতভাৱে আমাৰ যি পৰম্পৰা ৰক্ষা কৰিবলৈ। লগতে উদযাপন সমিতিসমূহক আমি আহ্বান জনাব বিচাৰোঁ যে যিহেতু নেকি প্ৰতিযোগিতাত ক শাখা খ শাখা তাৰমানে বিহু নাচৰ ক্ষেত্ৰত কৈছোঁ, সৰু বিহুৱতী ক খ দুটা ভাগ থাকে। তাৰপিছত গ শাখাত বিহুৱতী আৰু ঘ শাখাটোত মানে বৰ বিহুৱতী হিচাপে এই 4টা ভাগত বিভক্ত কৰি পেলাই প্ৰতিযোগিতা অনুষ্ঠিত কৰিলে মাজৰ মানে যিটো গ শাখা ক্লাছ 3য় শ্ৰেণী ক্লাছ 7ৰ পৰা 10ৰ ভিতৰত ষ্টুডেণ্টসকলৰ মানে এটা গেপ এটা পৰি যায়। তেখেতসকলে নাচিবৰ কাৰণে খুব সাহসেৰে বা উৎসাহে আনন্দৰে বাট চাই থাকে, কিন্তু উদযাপন সমিতিসমূহে সেই প্ৰতিযোগিতাবোৰ অনুষ্ঠিত কৰা দেখা নাযায়। লগতে ক শাখাৰ যি বিহুৱতীসকলৰ পুৰস্কাৰ মিনিমাম উদ্যোক্তাসকলে 3টা ৰাখে। আমি অনুৰোধ জনাইছোঁ উদ্যোক্তাসকলক তেখেতসকলৰ পুৰস্কাৰ যিহেতু ন্যূনতম হিচাপে ৰাখে, তেখেতসকলৰ যদি পুৰস্কাৰ 10টা কৰি ৰখোৱা হয় তেতিয়াহ'লে তেখেতসকলে বহুত উৎসাহ পাব বুলি আমি ভাবোঁ। লগতে আমাৰ মাজৰ পৰা অৰ্থাৎ হেৰাই যোৱা নিচিনা হৈছে, আচলতে উদ্যোক্তাসকলে যদি অনুষ্ঠিত নকৰে বৰ বিহুৱা প্ৰতিযোগিতা ভাগি, গতিকে বৰ বিহু আমাৰ মাজত নথকা নহয়। গতিকে আছে বৰ বিহুৱা প্ৰতিযোগিতা আমাৰ মাজৰ পৰা হেৰাই গৈছে কাৰণে আমি বৰ বিহুৱা আজি তাৰিখত পৰিপূৰক হিচাপে আমি এজন বিহুৱা দেখিবলৈ পোৱা নগৈছে। গতিকে আমি বিহু কৃষ্টিৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ যাতে বৰ বিহুৱা প্ৰতিযোগিতা অনুষ্ঠিত কৰক আৰু পৰিপূৰক হিচাপে আমি বিহুৱা আমাৰ মাজৰ পৰা সৃষ্টি হওক, এয়া হৈছে আমাৰ আহ্বান। পোনপ্ৰথমে সকলোলৈ আমাৰ বাপুতিসহন বহাগ বিহুটিলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আগতীয়াকৈ। আমি যিহেতু বিহু কৃষ্টি পৰিষদ সদৰ আঞ্চলিক সমিতি পোনপ্ৰথমবাৰৰ বাবে আমি কৰ্মশালাখন বিহুৰ নাচৰ ঢোলৰ পেপাৰ সকলোৰে কৰ্মশালাখনি আৰম্ভ কৰিছিলোঁ 2 তাৰিখৰ পৰা 12 তাৰিখলৈ, অৰ্থাৎ 10 দিনীয়া এই কৰ্মশালা। আৰু আমাৰ কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে আছে আমাৰ শ্ৰদ্ধাৰ দীপামণি বৰচেতিয়া বাইদেউ আৰু আছে আমাৰ শ্ৰদ্ধাৰ চন্দ্ৰ দাসদেৱ। তেখেতলোকে আমাক বহুত সহযোগিতা কৰিছে, তেওঁলোকলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি সঁচাই আনন্দিত, আমাৰ এই প্ৰথমবাৰ পদক্ষেপতে আমাৰ 100ৰো অধিক আমাৰ ল'ৰা ছোৱালী আহিছে। যিহেতু আমি সকলোকে আগবঢ়াই নিব লাগিব আৰু নৱপ্ৰজন্মক আমাৰ বহাগী বিহুটি কেনেদৰে উদযাপন কৰিব লাগে, কেনেদৰে বিহু নাচৰ পৰা আদি কৰি সকলোখিনি আমি আগবঢ়াই নিব লাগিব যিহেতু। গতিকে এয়া আমাৰ প্ৰথম পদক্ষেপ, আশা কৰোঁ আগলৈও আমি এনেদৰে আগবঢ়াই নিব পাৰোঁ সকলোকে। ধন্যবাদ। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.